বা তই আহিছ? মই আহিছো। কিন্তু তই এইটো ভাবি ভুল নকৰিবি যে মই তহঁতৰ এই ভগা জুপুৰিটোত থাকিবলৈ আহিছো। মই ইয়াত থাকিবলৈ নাই অহা। মই মোৰ দাদাৰ ঘৰত থাকিবলৈ আহিছো। বা তই দাদাৰ ঘৰলৈ আহিছ? বাৰু তই দাদাৰ ঘৰতে থাকিবি। কিন্তু বল ভিতৰত মানে আমাৰ মাক মাত এষাৰ দি ল, নহ'লে মায়ে কষ্ট পাব নহয়। বুলিব ছোৱালীজনী ইমান দিনৰ পিছত আহি মোক মাত এষাৰো নিদিয়াকৈ গ'ল। মাৰ পুতেকৰ ঘৰলৈহে যাওঁ, ইয়াত মাৰ বেয়া পাবলগীয়া কি আছে? আৰু মই ইমান অট্টালিকাত থকা ছোৱালী এই জুপুৰিটোৰ ভিতৰত সোমাব নোৱাৰো দেই। তেন্তে মই মাকে বাহিৰলৈ মাতি দিছো। মায়ে ভাল পাব মনটো, নহ'লে মায়ে ভাবিব ছোৱালীজনীৰ দেখিবলৈয়ে নাপালো। মানে তালৈ যোৱাৰ পিছত নবৌ আৰু তইতো ইয়ালৈ নাহিবিয়েই। চা, তই মোক জোৰ নকৰিবি। মাক মা বুলি তোক ভণ্টি বুলি চিনাকি দিবলৈও মোৰ লাজ লাগে। ইমান ভগা জুপুৰিটোত থাক তহঁত। দাদাইতো তহঁতক অপশ্যন দিছিল যে দাদাৰ লগত তহঁত থাকিব লাগে, কিন্তু দেউতাই বনাই থৈ যোৱা বুলি এই জুপুৰিটো মায়েও ভাঙি নিদিয়ে, আৰু দাদাৰ লগত থাকিবলৈও তহঁত নাযাওঁ। বা দাদায়ে এই ঘৰটো ভাঙি পেলাব বিচাৰিছে। ঘৰটো ভাঙি এই মাটিখিনিত দাদাই কিবা ফাৰ্ম খোলাৰ কথা কৈছে, কিন্তু মায়ে দেউতাই সাজি থৈ যোৱা এই ঘৰটো ভাঙিব বিচৰা নাই। চিৰ জীৱন এই ঘৰটো কি এইদৰেই ৰাখিবিহঁত নেকি? মায়ে চিৰ জীৱনৰ কথা কোৱা নাই। মায়ে কৈছে অন্ততঃ মা জীয়াই থকালৈকে এই ঘৰটো থাকক। দেউতা যিটো ঘৰত মৃত্যু হৈছিল, মা সেইটো ঘৰতে মৃত্যু হ'ব বিচাৰে। আৰু কথা হ'ল দাদাৰ ঘৰত থাকিবলৈ আমাক মতালৈ। দাদাৰ ঘৰলৈ যাবলৈ মায়ে সেইটোৱে বেয়া পাইছে। দেউতাই সাজি থৈ যোৱা ঘৰটো এৰি যাবলৈ বেয়া পাইছে। আনকি নবৌয়ে মোৰ লগত যি ব্যৱহাৰ কৰে, মাৰ লগত যি ব্যৱহাৰ কৰে, সেইবোৰৰ পিছত মানো বাৰু কেনেকৈ বাৰু সেইখন ঘৰত থাকিব? তয়ে কচোন। তই মাৰ ছোৱালীজনী হৈ এবাৰতো বুজ কথাবোৰ। হ'ব তোৰ পৰা মই দীঘলীয়া লেকচাৰ শুনিবলৈ ইয়ালৈ অহা নাই। মই আহিছো দাদাক ৰাখি পিন্ধাবলৈ, কাৰণ আজি ৰক্ষা বন্ধন। যা তেতিয়া। তোৰতো অকাদেই নাই দাদাক এডাল ভাল দামী ৰাখি পিন্ধাবলৈ। আগৰ দৰে ঘৰত ঊল সূতাৰে বনাই থৈছনে নাই? নাই বনোৱা। এইবাৰ নবনালো মই। কিয়? প্ৰতিবাৰেতো তই দাদাৰ বাবে ঊল সূতাৰে ঘৰতে যোৰা দি গাঁঠি ৰাখি বন্ধাও। এইবাৰ আকৌ কি হ'ল? নবনালি যে? তই পিন্ধোৱা ৰাখিডাল দাদাই নোৱাৰাতহে পিন্ধে। তাৰ পিছত সি মনে মনে সেইডাল কাটি ডাষ্টবিনত পেলাই থয়। আৰু সেইবাবে দাদাই মই দেখিম বুলি তাৰ হাতটোত মই পিন্ধোৱা ৰাখিডাল নিপিন্ধা তাৰ সেই খালী হাতটো দেখিম বুলি সেই হাতটো মোৰ পৰা লুকুৱাই যায়। বা কি? তোৰ পৰা কিয় লুকুৱাই যাব? সিটো তোৰ মুখৰ আগতে দলিয়াই দিবলৈ বিচাৰে। নিবিচাৰে, কাৰণ মোৰ দাদা তেনেকুৱা নহয়। হয়, মোৰ দাদাই এই ঘৰটো ভাঙি ইয়াত ফাৰ্ম খুলিব বিচাৰিছে। মাৰ সেই দেউতাৰ গৃহটো ভাঙিব বিচাৰিছে। কিন্তু দাদা ইমানো বেয়া নহয়। দাদাৰ অন্তৰখনে আমাৰ বাবে কান্দে। দাদাই আমাক ভাল পায় বা। কিয় জাননে? কাৰণ আমি একেজনী মাকৰ একেজনী দেউতাকৰেই সন্তান। দাদায়ে তহঁতক একেবাৰে ভাল নাপায়। সি মোক কয় নহয় ফোনত। সেয়া হয়তো নবৌৰ ভাষাৰে কয়, দাদাৰ ভাষাৰে নকয়। দাদা কেৱল নবৌৰ তলতে এই কাৰণেই হৈ আছে, কাৰণ নবৌয়ে চাকৰি কৰে, দাদাই নহয়। কিন্তু বা আমাৰ প্ৰতি থকা তাৰ মৰমখিনি নিশ্চয় আছে। কেতিয়াবা মনে মনে আহি মা আৰু মোক মাছৰ টোপোলা, মাংসৰ টোপোলা, মিঠাই, শাক পাচলিকে আদি কৰি দি থৈ যায়। আৰে সেইবোৰতো ভিখাৰীকো দিয়ে, পুণ্য আৰ্জিবৰ বাবে। তহঁতক কিজানি ভিখাৰীৰ দৰে ভাবিয়েই দিয়ে সি। বা বুজিছো তই ধনী ঘৰলৈ বিয়া হৈছ, কিন্তু তই কিয় পাহৰি গৈছ যে তই এইখন ঘৰতে আছিলি, এইখন ঘৰতে খেলিছিলি, এইখন ঘৰতে জুহালত জুই ফুৱাইছিলি, জুহালৰ ওচৰত সকলোৱে বহি আমি ভাত খাইছিলো। কেতিয়াবা যদি নিমখ আৰু আলু পিটিকাই, আন এদিনা দেউতাই ধৰি অনা মাছে, নহ'লে কেতিয়াবা মায়ে পোহা ঘৰৰ পাৰটো মাৰি মাংসৰে ভাত খুৱাইছিল আমাক। আৰু মাঘৰ বিহুত
আমাৰ মায়ে বিকিবলৈ থোৱা হাঁহৰে এটা হাঁহ থৈ মাৰি আমাক সকলোকে খুৱাইছিল। তই সেইবোৰ পাহৰি গলি হনে? পাহৰিবি, কাৰণ তইতো এতিয়া ধনী ঘৰৰ বোৱাৰী, ধনী হাজবেণ্ডৰ পত্নী। কিন্তু বা, তই তোৰ মাক পাহৰি যাব নালাগিছিল। অন্ততঃ তই তোৰ অতীতটোক পাহৰি যাব নালাগিছিল। যিটো অতীত তোৰ জীৱনৰ লগত জড়িত, সেই অতীতটোক তই এইদৰে নিন্দা কৰিব নালাগিছিল। চুপ থাক তই। মই কিয় চুপ থাকিব লাগে বা? আজি মই যিকেইটা কথা কৈছো, হয়তো মই ঠিকেই কৈছো। আজি তই ধনী ঘৰৰ বোৱাৰী হৈ যি অহংকাৰত আমাৰ অতীতটোক নিন্দা কৰিছ, আমি অতীততে খেলা আমাৰ হাঁহি খিকিলালিৰে ভৰপূৰ এই ঘৰখনক ঘৃণা কৰিছ। মই এতিয়া কিয় মনে মনে থাকিব লাগে? মই তোক সোঁৱৰাই দিব বিচাৰিছো, এই ঘৰখনতে তই মই দাদা একেলগে ডাঙৰ হৈছিলো। তাতে কি হ'ল? ডাঙৰ হৈছিলো কাৰণ দেউতাৰ যেতিয়া টকা নাছিল, দেউতা নিজে ইমান তেনেকুৱা বাবে আমি এনেকুৱা এটা জীৱন পাইছিলোঁ। কিন্তু এতিয়া মই নিজৰ পচন্দত ল'ৰালৈ বিয়া হৈ গৈছোঁ, মই সুখী আছোঁ। আৰু দাদাই নিজৰ পচন্দত বোৱাৰী আনিছে, ধনী ঘৰৰ সুখী হৈ আছে। কিন্তু তোৰ এই মনোভাৱবোৰ যি আছে নহয়, তোৰো সেই একেই হ'ব। মাৰ দৰে এটা দৰিদ্ৰ জীৱন পাবি আৰু দৰিদ্ৰ জীৱনটোৱেই তোৰ হ'ব। মৃত্যুৰ দিনালৈকে তই এইদৰেই থাকিব লাগিব। তই ভুল কৈছ অ' মাজনী। মা, তই ভিতৰৰ পৰা কিয় ওলাই আহিলি? মই ভিতৰত নাছিলোৱেই, মই গোহালিত আছিলো। তই ভুল কৈছ মাজনী। আৰে, মোৰ এই সৰু ছোৱালীজনীৰ বাবে, তোৰ ভনীয়েৰৰ বাবে সিটোৰ পিছত সিটো চাকৰি কৰা ভাল ল'ৰা ওলাইছে, কিন্তু তাই মোক এৰি বিয়া হ'ব বিচৰা নাই। অৱশেষত তাইৰ বাবে এতিয়া এজন ডক্তৰ ওলাইছে আৰু সেই ডক্তৰজনে তাইক বিয়া পাতিহে এৰিব বোলে। অ' হয় নেকি? ক'ৰ সেইজন ডাক্তৰ বাবু? আমাৰ গাঁৱত যে শিবিৰ বহিছিল আজিতকৈ 2 মাহৰ আগত, তেতিয়াই আহি আমাৰ মাজনীক দেখি পচন্দ কৰিলে আৰু তাহাঁতে বিয়াও সিদ্ধান্ত কৰিলে। চহৰত ঘৰ, কিন্তু আমি খবৰ কিয় নাপাওঁ? তোক খবৰ দিবলৈ ফোনৰ ওপৰত ফোন তোৰ ভনীৰেৰে কৰিছিল, কিন্তু তই ফোন নুঠালি। কিজানি আমি তোক কিবা বিচাৰি ফোন কৰিছোঁ। তোৰ দাদাক এই বিষয়ে ক'লো, দাদা সুখী। নবৌয়ে চাগে নাজানে, নবৌক দাদায়ে নাই কোৱা বোলে। নবৌয়ে জনাহেঁতেন নিশ্চয় মোক ক'লেহেঁতেন। এতিয়া মোৰ মা, মোৰ ভণ্টি কোনো মোৰ বাবে আপোন নহয়, কেৱল নবৌহে আপোন। কাৰণ নবৌৰ ওচৰত টকা আছে, আমাৰ ওচৰত টকা নাই। বুজিলি হ'বলা কথাটো। আৰু ডাক্তৰ বাবুৰ কিবা নিজৰ চাগে খুট আছে, নহ'লে আগতে 2-3জনী অনা চাগে, সেইবাবেহে তোক বিয়া পাতিব বিচাৰিছে। শুনিছোঁ তই থকা চহৰৰেই, মই থকা চহৰৰ ডাক্তৰে তোক চাইছেহি। হ'বই নোৱাৰে। বাৰু, তহঁতৰ লাইফৰ কথা শুনি থাকিবলৈ মোৰ কোনো প্ৰয়োজন নাই। মই দাদাক ৰাখি পিন্ধাব আহিছোঁ, দাদাক ৰাখি পিন্ধাওঁগৈ। মই দাদাৰ বাবে বহুত ধুনীয়া আৰু বহুত দামী এডাল ৰাখি আনিছোঁ। তইতো আৰু নবনালিয়ে লাজতে। তাইক ৰাখি বনাবলৈ মই মানা কৰিলোঁ। কিয়নো যিডাল ৰাখি তাই ৰাতি টোপনি ক্ষতি কৰি কষ্ট কৰি বনাইছে, সেই ৰাখীডালৰ মূল্য তহঁতৰ নবৌৰে নুবুজে। সেইডাল ভৰিৰে মোহাৰি ডাষ্টবিনত পেলাব। তাৰ সলনি মই তাইক কৈছোঁ, ভগৱানৰ ওচৰত মন্দিৰ গৃহত তই দাদাৰ আয়ুসৰ বাবে, দাদা ভালে থাকিবৰ বাবে, বছৰটোলৈ কুশলে থাকিবলৈ বন্তি এগছ দি সেৱা এটাকে ল। মা, ঠাইৰ অকাত নাই দাদাক ৰাখি পিন্ধাবলৈ। দাদাৰ হাতখনত এনেকুৱা সস্তীয়া মস্তীয়া ঊলেৰে গঠা ৰাখি পিন্ধিবলৈ নবৌয়ে দিব নেকি? কেতিয়াও নিদিয়ে। বাৰু, তহঁতৰ কথা তহঁতৰ বতা, মোৰ এইবোৰত লাগি থাকিবলৈ কোনো প্ৰয়োজন নাই। মই আহিছোঁ। তই দুখ নকৰিবি অ' শুনছনি, যি তোৰ বাইৰে কৈছে পাহৰি যা। মা, কিবা মোৰ খালি খালি লাগিছে। দাদাৰ হাতখন চুবলৈ মন গৈছে, দাদাৰ হাতখনত ৰাখীডাল পিন্ধাবৰ মন গৈছে মোৰ। সি ভৰিৰে মোহাৰি পেলাই কি কৰে, নবৌয়ে সেইডাল জুই লগাই দিয়ে, ভৰিয়ে মোহাৰি ডাষ্টবিনত পেলাই কি কৰে কৰি থাকক। মই সেইডাল তাক দিমেই, তাক পিন্ধামেই। গোটেই ৰাতিটো টোপনি ক্ষতি কৰি ডিজাইন ভাবি ভাবি তই সেইডাল ৰাখি বনাইছ। কিমান সুন্দৰ ৰাখি। সেইডাল সি পচন্দ কৰিব, তাৰ পচন্দৰ হ'ব। কিন্তু তোৰ নবৌৰ কথা বাদ দিয়া মা। মই দাদাক ৰাখীডাল পিন্ধাব বিচাৰিছোঁ। তেন্তে নিপিন্ধোৱাংগৈ কিয়? নবৌ,
বোৱাৰী মই চোৱা তুমি ৰাতি ৰাতি টোপনি ক্ষতি কৰি তোমাৰ দাদাৰ বাবে যিডাল ৰাখী বনাইছা সেই ৰাখীডাল পিন্ধাই থৈ আহাংগৈ নব তুমি সঁচাকৈ কৈছানে মই সঁচাকৈ কৈছো সোণজনী তুমি তোমাৰ দাদাক ৰাখী পিন্ধাব পাৰিবা আজি মই মনৰ পৰা তোমালোকৰ সম্পৰ্কটো গ্ৰহণ কৰিছো আজিৰ পৰা মই তোমালোকক দুখীয়া বুলি নাহাহো আৰু কাকো হাঁহিবলৈ নিদিওঁ কিয় বোৱাৰী তুমি এয়া ভুল কেনেকৈ সংশোধন কৰিলা তুমি মনৰ পৰা ইমান পবিত্ৰ কেনেকৈ হ'লা মই বুজিলো যে ধন টকায়ে সকলোবোৰ নহয় মোৰ মাথো এটাই দাদা আছিল আৰু দাদাৰ মই এজনীয়েই ভণ্টি দাদা আৰু মোৰ মাজত বহুত মিলাপ্ৰীতি আছিল আমাৰ মাজত বহুত মৰম চেনেহ আছিল কিন্তু মোৰ দাদা আজি বহুত দিনৰ পৰা কেঞ্চাৰৰ লগত যুঁজি আজি জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰিলে মই ঢেৰ টকা দিলো দাদাৰো ঢেৰ টকা আছিল সকলোবোৰ টকা খৰচ কৰিও মই দাদাক বা মা দেউতাই নবৌয়ে দাদাক বচাব নোৱাৰিলে ভগৱানে দাদাক লৈ গ'ল মোৰ দাদাৰ আজি ৰাখী বন্ধনৰ দিনাই মৃত্যুৰ খবৰটো পাই মই বৰ কষ্ট পাইছো আৰু তৎক্ষণাতে এনেকুৱা অনুভৱ হৈছে যে সেই জীৱনত টকা পইচা সা সম্পত্তি এই সকলোবোৰ অসাৰ এইবোৰ প্ৰয়োজনেই নাই জীৱন জীয়াবলৈহে প্ৰয়োজন সেইবোৰ এসোপা ঘটি কি লাভ যিটো ভুল আজি মই ইমান দিনৰ পৰা কৰি আহিছো সেই ভুলটোৰ সংশোধন কৰিব বিচাৰিছো এগৰাকী ভনীয়েকক এজন ককায়েকৰ পৰা আঁতৰাই ৰাখিছো আহাতৰ শৈশৱটো বোলে বৰ মধুৰ আছিল সোণজনী মাজনী আৰু ককায়েকৰ শৈশৱটো বোলে বৰ মধুৰ আছিল কিন্তু মই আহি সিহঁতৰ বৰ্তমানটো বৰ বেয়া কৰি পেলালো মই মাজনীক ভাল পাওঁ কাৰণ তাই ধনী ঘৰলৈ বিয়া হৈছে আৰু ধনী আৰু সোণজনীক দুখীয়া বাবে মই সদায় ঘৃণা কৰি আহিছিলো আৰু ককায়েকৰ পৰা আঁতৰাই ৰাখিছিলো কিন্তু এতিয়াৰ পৰা আৰু নহ'ব মাজনীকেও বহুত ভুল কৰিছে মাজনীক ককায়েকে বুজাব কিন্তু মই সোণজনীক নিবলৈ আহিছো তাই ককায়েকৰ ওচৰলৈ ৰাতি ৰাতি তাই কষ্ট কৰি বনোৱা ৰাখীডাল মই পিন্ধিবলৈ নিবলৈ আহিছো তাই খালি ৰাতিটো টোপনি ক্ষতি কৰি ধুনীয়া এডাল ৰাখী ককায়েকলৈ বনাইছে 10 বাৰ মান ৰাখীডাল চাইছে কিজানি ককায়েকৰ পচন্দ নহ'ব কিজানি নবৌয়ে কৈ আন কেইবাৰৰ দৰে এইবাৰো ডাষ্টবিনত পেলাই দিব কিন্তু এইবাৰ তাই ভবাটো ভুল হ'ল এইবাৰ তাইও ককায়েকক মনৰ পচন্দৰ ৰাখীডাল পিন্ধাব আৰু ককায়েক নবৌয়েকেও আগ্ৰহেৰে ল'ব আপুনি ঠিকেই কৈছে মা পাৰে যদি আপুনি মোক ক্ষমা কৰি দিব আপোনাৰ লগতো মই বহুত বেয়া কৰিছো তোমালোক ককাই বাই ভনী ননদ নবৌ সকলো মিলিজুলি থাকা তাতেই মোৰ সুখ হয় বলক এতিয়া আমাৰ ঘৰলৈ বলা সোণজনী বলক নবৌ তোক মই বেয়া পাইছো সোণজনী তই মোৰ বাবে ইমান ধুনীয়া এডাল ৰাখী নিজে বনাই থৈছ নিজৰ হাতেৰে বনাইছ তাৰ পিছত আকৌ তই মোক পিন্ধাবলৈ অহা নাই ভণ্টি কিনি অনা দোকানৰ সেই দামী ৰাখীবোৰতকৈ মৰমেৰে নিজে কষ্ট কৰি বনোৱা ৰাখীডালৰ মূল্য বহুত ওপৰত তই যি হেঁপাহত যি মৰমত মোলৈ ৰাখীডাল বনাইছ মাজনীয়ে বহুত টকা দি কিনি অনা সেই ৰাখীডালতকৈ ওপৰত স্থান পাইছে দাদা তুমি মোক ক্ষমা কৰি দিবা মই আজি তোমাৰ ওচৰলৈ ৰাখী পিন্ধাবলৈ নাহাৰ বাবে কিন্তু নবৌয়ে মোক ক'লে গৈ আৰু মই এতিয়া শুদ্ধ মনেৰে আহিছো মোৰো মনটো শান্তি লাগি থকা নাছিল জানানে কিন্তু তই মোৰ হৈ মন্দিৰততো ৰাতিপুৱাই সেৱা কৰিলি মই আগৰ পৰাই জানো আৰু এইটো বুজো যে টকা পইচাই সকলোবোৰ নহয় মানুহৰ মাজত মৰম চেনেহ আদৰ সাদৰ সেই সম্প্ৰীতিৰ ভাৱবোৰ থাকিব লাগে টকা পইচাই সমস্তখিনি নহয়
কিন্তু এই কথাটোকে মই মাজনী আৰু তোৰ নবৌৱেৰক বুজাব পৰা নাছিলো। এতিয়া তোৰ নবৌৱেও বুজিলে, মাজনীয়েও বুজিলে। গতিকে আমি পুনৰ সকলো মিলা প্ৰীতিৰে থাকিম। দাদা, নবৌৱে কৈছে নবৌ বোলে আমাৰ লগত সেই ঘৰটোতে থাকিব, আমাৰ ঘৰটোত, কেঁচা ঘৰটোত। নবৌৱে মোকো তেনেকৈ কৈ আছে। মই কৈছো তুমি জানো সেই ঘৰটোত এডজাষ্ট কৰিব পাৰিবা? কৈছে মায়ে যেতিয়া পাৰিছে, মা থকালৈকে আমিও পাৰিম। সঁচাকৈ নবৌৱে মোক যে আঁকোৱালি ল'লে, মোৰ বৰ ভাল লাগিছে। আৰু এটা কথা, বায়েও মোক কৰাখিনিৰ বাবে ক্ষমা খুজিছে। বাও লজ্জিত। কিন্তু মই বাক কৈছো, হ'ব দিয়া, এতিয়াৰ পৰা ধনৰ অহংকাৰ নকৰিবা। দুখীয়া বুলি অকল আমাকেই নহয়, কাকোৱে নিন্দা নকৰিবা। হয় ভণ্টি, তই মোক এইটো প্ৰশ্ন কিয় সোধা নাই যে ডাঙৰজনীতকৈ আগত সৰুজনীক মই কিয় ৰাখি পিন্ধাবলৈ দিলো? তোক কিয় মই ৰাখি পিন্ধাবলৈ দিলো? কিয়নো বায়ে তোমাক কোৱা মই শুনিছিলো। বায়ে তোমাক কৈছিল যে ভণ্টিয়ে আজি তোক প্ৰথমতে ৰাখি পিন্ধোৱাৰ অধিকাৰ আছে, সেয়ে ভণ্টিয়েই পিন্ধাওক। মই বাক কৈছিলো যে ডাঙৰ তই ৰাখি পিন্ধা, কিন্তু বায়ে মোকেই পিন্ধাব ক'লে। বায়ে ক'লে মই বোলে ধন চাই নহয়, মন চাই তোমাক ভাল পাওঁ, কিন্তু বায়ে হেনো ধন চাই তোমাক ভাল পায়। হ'ব দে, আজি ৰাখী বন্ধনৰ দিনাই মই তোক এটা প্ৰতিশ্ৰুতি দিছো যে আমি তিনিওটা ককাই ভনী মিলিজুলি থাকিম। মোৰ ভনী দুজনী মোৰ মাজত কেতিয়াও বেয়া নহয়। দাদা, অকল আমি তিনিটাই নহয়, নবৌক আমি বা বুলি ভাবো। আমি চাৰিওটা মিলিজুলি থাকিম। তই ঠিকেই কৈছ। নবৌৰ ককায়েকৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়াকৈ আমি নবৌক মৰমেৰে নিজৰ বা কৰি ৰাখিম। দাদা, নবৌ ককায়েক আজি ঢুকাইছে। নবৌ ঘৰলৈ যোৱা আগত নবৌৰ হাতত মই এডাল ৰাখি পিন্ধাব বিচাৰো। তোৰ ওচৰত আছে জানো নবৌৰ বাবে ৰাখি? কিয় নাজানো, কালি মোৰ মনটোৱে দুডাল ৰাখি বনাবলৈ ক'লে, আৰু এডাল বনাইছিলো। মই সেইডাল সাউতকৈ লৈ আহো আৰু নবৌক পিন্ধাও। ঠিক আছে তেন্তে। দাদা, আজি আমাৰ তিনিওটাৰ মাজত মিলা প্ৰীতি দেখি মা কিমান সুখী হৈছে। এনেকুৱা লাগিছে যেন মাৰ বহুত বছৰ জীয়াই থাকিব, আমাৰ লগত থাকিব। মোৰ নিজৰ গালতে এটা চৰ মাৰি দিছো আজি মই। ইমান দিনে মই কি ভুল কৰি আহিছিলো, আজি তুমি বুজালতহে মই সকলোবোৰ বুজিছো। দাদা, তুমি মোক আগতেই কিয় বুজোৱা নাছিলা? মই ভণ্টিক, মাক সকলোকে ঘৃণা কৰিছিলো দুখীয়া বুলি। ভণ্টিয়ে কোৱা কথাখিনিও মোৰ মনত খেলালে। ভণ্টিয়ে মোক সোঁৱৰাই দিলে সৰুতে আমি খেলা জুহালৰ গুৰিত ভাত খোৱা সকলোবোৰ স্মৃতি। সেই স্মৃতিবোৰ মোৰ মনত সজীৱ হৈ গ'ল। তুমি যেতিয়াই কথাবোৰ মোক বুজালা, তেতিয়াই ভণ্টিৰ কথা কেইটাও মোৰ মনলৈ আহিল, আৰু মই বুজিলো মোৰ ভুলবোৰৰ। মোৰ ওচৰতো উপায় নাছিল, কিন্তু এতিয়া সকলো ঠিক হৈছে। মই সুখী, মোৰ পত্নী সুখী, মা সুখী, মোৰ ভনী দুজনী সুখী। আমি সকলো এটা পৰিয়াল, আমি এটা সুখী পৰিয়াল। দাদা, আজি ৰাখী বন্ধনৰ দিনা মই তোমাক এটা প্ৰতিশ্ৰুতি দিব বিচাৰো। সেইটোৱেই যে মই দুখীয়া বুলি আৰু কাকোৱেই নেহাঁহো। দুখীয়া মানুহক মই ঘৃণা নকৰো। মই সদায় সন্মান কৰিম, লাগিলে সহায় কৰিম। তই ঠিকেই কৈছ ভণ্টি। আজি যিটো জীৱনক লৈ তই ঘৃণ কৰিছ, আজি যিখন ঘৰত নোসোমাও বুলি তই ঘৃণা কৰিছ, সেইখন ঘৰতে তই, মই, ভণ্টি মানে সোণজনী, আমি তিনিওটা একেলগে খেলিছিলো, একেলগে ভাত খাইছিলো, একেলগে শুইছিলো, একেলগে হাঁহিছিলো, আৰু প্ৰয়োজন হলে একেলগে কান্দিছিলো। কিন্তু আজি তই ধনী ঘৰলৈ বিয়া হৈ যিখিনি অপমান কৰিছ, সেই ঘৰখনক যি অপমান কৰিছ, সেইখিনিতো আমাৰ শৈশৱতো লাগি গৈছে। আমাৰ শৈশৱৰ সেই স্মৃতিখিনিকো আঘাত কৰা হোৱা নাই জানো? দাদা, মই ভুল কৰা নাছিলো, মই পাপ কৰিছিলো, কেৱল পাপ। আৰু সেই পাপৰ এতিয়া প্ৰায়শ্চিত্ত কৰিম মই মা আৰু ভণ্টিক ইমানেই মৰম কৰিম যাতে মই কৰা ভুলবোৰ তাহাঁতে পাহৰি যায়। মাকেতো সন্তানক এনেই ক্ষমা কৰি দিয়ে। কথা হ'ল সোণজনী, তাই অন্যকে ইমান সহজতে ক্ষমা কৰি দিয়ে। তই আৰু মইতো ককায়েক বায়েকহে, আমাক কিয় তাই ক্ষমা নকৰিব? তুমি ঠিকেই কৈছা দাদা। মায়েতো ক্ষমা কৰি দিবই, লগতে ভণ্টিয়েও ক্ষমা কৰি দিব।
আমি তিনিওটা নহয়, আমি চাৰিওটা। মাৰ সৈতে আমি 5জন, এটা ফেমিলি, আৰু আমি সদায় মিলিজুলি থাকিম। আমি মিলিজুলি থকাটো মায়ে আশা কৰে। মা জীয়াই থাকোঁতে আমাৰ মিলা প্ৰীতি, আমাৰ সুখবোৰ দেখাব লাগিব দাদা। তই ঠিকেই কৈছ ভণ্টি। শুভ ৰাখী বন্ধন। হেপী ৰক্ষাবন্ধন।